নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 4 মাৰ্চ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ উত্তপ্ত হৈ পৰিছে বিধানসভাৰ সদন চৰকাৰক ঘেৰি ধৰাৰ বাবে বিৰোধীৰ বিধায়কক নিলম্বন কৰা হৈছে সদনৰ মজিয়াৰ পৰা উত্তাল বিধানসভাৰ সদন কেইবাগৰাকীও বিৰোধী বিধায়কক নিলম্বন কৰা হৈছে বিধানসভাৰ বাজেট অধিৱেশনৰ ষষ্ঠ দিনটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় সদনত বিজেপি চৰকাৰক ঘেৰি ধৰিছে বিৰোধীৰ বিধায়কসকলে কংগ্ৰেছ AIUDFৰ বিধায়কক নিলম্বন কৰি তৎপোৱা নাই বিধানসভাৰ অধ্যক্ষই বিধানসভাৰ পৰা নিলম্বন কৰা হৈছে AIUDFৰ বিধায়কসকলকো নিলম্বন কৰা হৈছে কংগ্ৰেছৰ কেইবাগৰাকীও বিধায়কক একে ৰচিত মণ্ডলকো নিলম্বন বিধানসভাৰ প্ৰশ্নকালৰ সময়ছোৱাতেই দুয়োগৰাকী বিধায়কক নিলম্বন কৰা হৈছে 20 মিনিটৰ বাবে সদন স্থগিত ঘোষণা কৰিছিল অধ্যক্ষগৰাকীয়ে বিধানসভাৰ মজিয়া এতিয়া উত্তাল বিধানসভাৰ বাজেট অধিৱেশনৰ ষষ্ঠ দিনটোতো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মজিয়াত আৰু চৰকাৰে কিমান ঋণ লৈছিল বুলি প্ৰশ্ন কৰাৰ বাবে নিলম্বন কৰা হ'ল AIUDFৰ বিধায়ক আশৰাফুল হুছেইনক আজি বিধানসভাৰ মজিয়াৰ পৰা নিলম্বন কৰা হ'ল তাৰ পিছতেই চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে AIUDFৰ বিধায়কগৰাকী কি হাৰত ঋণ লৈ আছে চৰকাৰে সৰব হৈ বিধানসভা সদনৰ পৰা নিলম্বন হ'ল AIUDFৰ বিধায়ক আশৰাফুল হুছেইন বিধানসভাৰ চৌহদত বিস্ফোৰণ আশৰাফুল হুছেইনৰ ঋণসমূহ কি কামত ব্যৱহাৰ কৰি আছে সেয়া জনাব লাগে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মোৰ প্ৰশ্নৰ উত্তৰত চালেবেৰে কোবাইছে বিভাগীয় মন্ত্ৰীয়ে আমাৰ প্ৰশ্নৰ সঠিক উত্তৰ দিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসকলে সৰব হোৱাৰ বাবে মোক নিলম্বন কৰিছে সদনৰ পৰা এই বিস্ফোৰক মন্তব্য বিধায়কগৰাকীৰ বছৰত 24,000 কোটি টকাৰ ঋণ লয় হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কিন্তু সমষ্টিলৈ আহে মাত্ৰ 10 পৰা 20 কোটি টকা ঋণৰ টকাসমূহ ভাল লগা কামত ব্যৱহাৰ কৰে মুখ্যমন্ত্ৰী তথা চৰকাৰে অসমৰ জনসাধাৰণৰ লগত অন্যায় কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে কি হাৰত ঋণ লৈ আছে আৰু ঋণ লৈ হিমন্ত বিশ্ব শৰ্মাই কি কাম কৰি আছে এই প্ৰশ্নসমূহ আজি উত্থাপন কৰাৰ বাবে বিধানসভাৰ মজিয়াৰ পৰা AIUDFৰ বিধায়ক আশৰাফুল হুছেইনক নিলম্বন কৰিছে বুলি অভিযোগ AIUDFৰ বিধায়কগৰাকীৰ আৰু আনপিনে মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধেও প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে AIUDFৰ বিধায়কসকলৰ 1 কোটি মিয়া আছে অসমত সকলোকে বেয়া পাই অশোক সিংঘালে এই অপমান সহ্য কৰা নহব মিয়া জনগোষ্ঠীৰ ওচৰত ক্ষমা বিচাৰক মন্ত্ৰী অশোক সিংঘালে 1 কোটি মিয়াৰ ওচৰত ক্ষমা খুজিব লাগিব অশোক সিংঘালে 1 কোটি মিয়া জনগোষ্ঠীৰ ওচৰত ক্ষমা নিবিচাৰিলে প্ৰতিবাদৰ সন্মুখীন হ'ব অশোক সিংঘালে মিয়াক লৈ কৰা মন্তব্যৰ পাছতেই AIUDFৰ উত্তাল প্ৰতিবাদ ৰাজ্যজুৰি আৰম্ভ হৈছে ব্যাপক প্ৰতিক্ৰিয়া মন্ত্ৰীগৰাকীৰ মন্তব্যক লৈ মিয়াৰ প্ৰসংগত আজি সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় অশোক সিংঘালে মিয়াক লৈ কৰা মন্তব্যৰ পাছতেই হুলস্থুল সদনৰ ভিতৰতেই AIUDFে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে 1 কোটি মিয়া লোকৰ ওচৰত মন্ত্ৰী অশোক সিংঘালে ক্ষমা খোজাৰ দাবী উত্থাপন কৰিছে AIUDFৰ MLA সকলে দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ মন্ত্ৰী অশোক সিংঘালক ভাওনালৈ মাতি লাভ নাই অশোক সিংঘাল অসমীয়া সংস্কৃতি বিৰোধী এবাৰ অশোক সিংঘালৰ বিৰুদ্ধে সৰব হোৱা দেখিবলৈ পোৱা গ'ল শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ভাওনাক লৈ বিতৰ্কিত মন্তব্য কৰি বিপদত মন্ত্ৰী অশোক সিংঘালক উভতি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাওনাৰ বাবে অশোক সিংঘালক মাতি লাভ নাই ভাওনালৈ মোক মাতক মই যাম বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ উভতি ধৰিছে মন্ত্ৰী অশোক সিংঘালক ইপিনে অশোক সিংঘালক কটাক্ষ বিধায়ক অখিল গগৈৰো অশোক সিংঘালক ভাওনাৰ কথা কৈ কোনো ধৰণৰ লাভ নাই বুলি মন্তব্য বিধায়ক অখিলৰ মন্ত্ৰী অশোক সিংঘাল অসমীয়া সংস্কৃতি বিৰোধী মন্ত্ৰী অশোক সিংঘাল খিলঞ্জীয়া বিৰোধী আখ্যা দিলে বিধায়ক অখিল গগৈয়ে অসমৰ ভাওনাৰ কথা কৈ একো নাজানে অশোক সিংঘালে
অসমক কেৱল লুণ্ঠন কৰা এজন সন্দেহজনক অসমীয়া অশোক সিংহাল বান্দৰে নাৰিকলৰ মূল্য বুজি নাপায় বুলি মন্তব্য বিধায়ক অখিল গগৈৰ। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, ইণ্টাৰপলৰ সহায় লোৱা হ'ব। গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান লিংকক লৈ পুনৰবাৰ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান কানেকশ্যনক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীৰ। ইণ্টাৰপলৰ সহায় ল'ব হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। চৰকাৰক প্ৰয়োজন হ'ব 2 পৰা 3 মাহ সময় গৌৰৱ গগৈ আৰু পত্নীৰ বিৰুদ্ধে তদন্ত কৰিবলৈ। ইতিমধ্যেই SITয়ে কৰি আছে ক্ষিপ্ৰতাৰে তদন্ত। আলী তৌকিৰ শেখৰ বিৰুদ্ধে তদন্ত কৰিছে SITয়ে। কোভিডৰ আগলৈকে অৰ্থাৎ 2018 চনলৈকে ভাৰতলৈ আহিছিল আলী তৌকিৰ। 18 পৰা 20টা স্থানলৈ আলী তৌকিৰ যোৱাৰ তথ্য লাভ কৰিছে SITয়ে। কিন্তু SITয়ে এটা নিৰ্দিষ্ট পৰ্যায়লৈকেহে তদন্ত কৰিব পাৰিব। বাকীখিনি তদন্তৰ বাবে ইণ্টাৰপল অথবা ভাৰতীয় অনুসন্ধান শাখাৰ সহায় ল'ব লাগিব। আলী তৌকৰ সংস্পৰ্শলৈ আহিছিল JNUত কৰ্মৰত এগৰাকী কৰ্মচাৰী আৰু গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে যি ISৰ সৈতে সম্পৰ্কৰ অভিযোগ উত্থাপন হৈছিল, সেই অভিযোগৰ তদন্ত ক্ষিপ্ৰতাৰে চলি আছে বুলি ডাঙৰ মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, আমাৰ সকলোৰে আদৰ্শ হজৰত মহম্মদ। বিজেপি বিধায়কৰ মন্তব্যক লৈ এইবাৰ ৰাজ্যজুৰি চলিছে তীব্ৰ চৰ্চা। আমাৰ সকলোৰে আদৰ্শ হজৰত মহম্মদ। বিজেপি বিধায়কৰ মন্তব্যক লৈ ৰাজ্যজুৰি চলিছে চৰ্চা। ত্যাগ আৰু ভাতৃত্ববোধৰ কথা কৈছিল হজৰত মহম্মদে। সমগ্ৰ বিশ্বই শ্ৰদ্ধা কৰে হজৰত মহম্মদক। বিজেপি বিধায়কৰ এই মন্তব্য, বিশ্বৰ এনেকুৱা ঠাই নাই য'ত হজৰত মহম্মদৰ কথা আলোচনা নহয়। আৰবৰ পৰা অহা ধৰ্ম প্ৰচাৰককো প্ৰশংসা বিজেপি বিধায়ক হেমাংগু ঠাকুৰীয়াৰ। হিন্দু যুৱতী বিয়া পাতি ইছলামৰ বাণী বিলোৱা ধৰ্ম প্ৰচাৰকো প্ৰশংসা বিধায়কগৰাকীৰ। আব্দুল গফুৰ নামৰ ধৰ্ম প্ৰচাৰকে বিয়া পাতিছিল হিন্দু যুৱতীক। আৰবৰ পৰা আহি বসবাস কৰিছিল পলাশবাৰীৰ ভোলাগাঁৱত। সেইজন আব্দুল গফুৰক প্ৰশংসাৰে উপচালে বিজেপি বিধায়কগৰাকীয়ে। শান্তিৰ বাণী বিলাইছিল আব্দুল গফুৰে। বিজেপি বিধায়কৰ মুখত শুনিবলৈ পোৱা গ'ল মুছলমানৰ ধৰ্মগুৰু হজৰত মহম্মদৰ প্ৰশংসা। আব্দুল গফুৰক লৈ এই মন্তব্য, আমাৰ সকলোৰে আদৰ্শ হজৰত মহম্মদ। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, বিশ্ব অভিলেখৰ নামত কোটি কোটি টকা ব্যয়। আনফালে লোকচানত চলা চাহ বাগিচা দিলে লিজত চৰকাৰে। এফালে বিশ্ব অভিলেখৰ নামত চৰকাৰে খৰচ কৰিছে কোটি কোটি টকা। আনফালে লোকচানত চলা চাহ বাগিচা দিলে লিজত চৰকাৰে। অসম চাহ নিগমৰ 6খনকৈ চাহ বাগিচা দিলে লিজত। সদনত স্পষ্ট হৈছে চৰকাৰৰ ব্যৰ্থতা। ৰেকিবুদ্দিন আহমেদৰ প্ৰশ্নৰ উত্তৰত বিভাগীয় মন্ত্ৰীয়ে প্ৰকাশ কৰে এই তথ্য। চাহ নিগমৰ অধীনস্থ 6খনকৈ চাহ বাগিচা চলিছে লোকচানত। আন 6খন বাগিচাও লিজত দিলে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। নেগেৰিটিং, ৰঙামাটি, মিছামৰা, ডিজুভেলি, লুচুং, নাগিনিজান চাহ বাগিচা দিয়া হৈছে লিজত। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ ব্যৰ্থতা এইবাৰ প্ৰকাশ পাইছে বিধানসভাৰ মজিয়াত। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, মছজিদ ভাঙি বিপদত 250 জন লোক। মছজিদ ভাঙি এইবাৰ বিপদত পৰিছে 250জনকৈ লোক। কবৰস্থানত অবৈধ নিৰ্মাণ আৰু মছজিদ ভঙা 250 লোকৰ বিৰুদ্ধে ৰুজু গোচৰ। কোনো ধৰণৰ অনুমতি নোলোৱাকৈ কবৰস্থানত কৰিছিল অবৈধভাৱে অট্টালিকা নিৰ্মাণ। অবৈধ নিৰ্মাণত জড়িত নগৰপালিকাৰ চেয়াৰমেনো। এজন ব্যক্তিৰ অভিযোগৰ ভিত্তিত পোহৰলৈ আহিছে এই ভয়ংকৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে বুলডোজাৰ লগাই ভাঙি পেলোৱা হ'ল অবৈধ অট্টালিকা। হিমাচল প্ৰদেশত সংঘটিত হৈছে এই ঘটনা। মছজিদ ভাঙি এইবাৰ বিপদত পৰিছে 250জনকৈ লোক। আন এটা জৰুৰী খবৰ, ঘোষণা হ'ল অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষাৰ ফলাফল। ৱেবছাইটত উপলব্ধ পৰীক্ষাৰ ফলাফল। আজি ঘোষণা কৰা হ'ল এই পৰীক্ষাৰ ফলাফল। আপুনি অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষা দিছিল নেকি? তেন্তে আপোনাৰ বাবে জৰুৰী খবৰ। ঘোষণা হ'ল অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষাৰ ফলাফল। ৰিজাল্ট ঘোষণা কৰা হৈছে। ড্ৰাইভাৰ আৰু কনিষ্টেবল পদৰ শাৰীৰিক পৰীক্ষাৰ ফলাফল ঘোষণা।
SLPRB assam.in উপলব্ধ পৰীক্ষাৰ ফলাফল আপুনি অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষা দিছিল নেকি তেন্তে আপোনাৰ বাবে এই খবৰ কিয়নো আজি ঘোষণা কৰা হ'ল অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষাৰ ফলাফল আন এটা গুৰুত্বপূৰ্ণ খবৰ বাক স্বাধীনতাৰ অৰ্থ কি নাজানে আৰক্ষীয়ে উচ্চতম ন্যায়ালয়ে আৰক্ষীক দিলে শিক্ষা এইবাৰ আৰক্ষীৰ বিৰুদ্ধে সৰব হৈ পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এইবাৰ আৰক্ষীক নীতি শিক্ষা শিকোৱালে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে বাক স্বাধীনতাৰ অৰ্থ বুজি নাপায় নেকি আৰক্ষীয়ে আৰক্ষীক ককৰ্থনা এইবাৰ দেশৰ উচ্চতম ন্যায়ালয়ৰ বাক স্বাধীনতাৰ অৰ্থ জনাটো দৰকাৰ আৰক্ষী বিষয়াসকলৰ সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰৰ অন্তত এতিয়া জানিব লগা মত প্ৰকাশৰ সময় ছ'চিয়েল মিডিয়াত কবিতা প্ৰকাশৰ পিছত কংগ্ৰেছ সাংসদৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰৰ শুনানিত আৰক্ষীক কটাক্ষ দেশৰ উচ্চতম ন্যায়ালয়ৰ FIR পঞ্জীয়নৰ পূৰ্বে বুজিব লাগিছিল কবিতাৰ সাৰাম্য ৰাজ্যসভাৰ সাংসদ ইমৰান প্ৰতাপগিৰিয়ে ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিছিল এটা কবিতাটোত উচতনিমূলক আৰু ৰাষ্ট্ৰবিৰোধী বুলি অভিযোগ উত্থাপন হৈছিল ন্যায়ালয়ে কয় কবিতাটো ৰাষ্ট্ৰবিৰোধী নহয় ইয়াৰ অৰ্থ বুজিব লাগিছিল আৰক্ষীয়ে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে এক প্ৰকাৰ ধমক দিয়ে গুজৰাট আৰক্ষীক ধুবুৰীত ৰাজ্য জোকাৰি যোৱা দলবদ্ধ ধৰ্ষণৰ ঘটনা আৰক্ষীৰ হাতত ধৰ্ষণকাৰী ধুবুৰীত ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ ধৰ্ষণ কাণ্ডৰ ঘটনা সংঘটিত হৈছে এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ হাত পাখণ্ডৰ ভয়ংকৰ ধৰ্ষণ কাণ্ড চোকা অস্ত্ৰৰে সৰ্বশৰীৰত আঘাত মহিলাগৰাকীক মুমৰ্ষ অৱস্থাত পেলাই থৈ গ'ল ৰাজপথত মহিলাগৰাকীক ধৰ্ষণ কৰি ৰেজাউল হক আজিজুল হক আশিকুৰ ৰহমান আয়ুব আলী সিৰাজুল হক উছমান আলী শহীদুৰ ৰহমান আলী হুছেইনৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন ধুবুৰী মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে মহিলাগৰাকীক লগে লগে পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰে গৌৰীপুৰ থানাত ধুবুৰীত ৰাজ্য জোকাৰি যোৱা এই ভয়ংকৰ দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ গৰমে ভংগ কৰিব ১২৫ বছৰীয়া অভিলেখ প্ৰচণ্ড গৰমৰ এলাৰ্ট জাৰি কৰা হৈছে এইবাৰ আটাইতকৈ বেছি গৰম হ'ব ৰাজ্যত আৰু দেশত ভয়ংকৰ এলাৰ্ট এইবাৰ প্ৰচণ্ড গৰমে ভংগ কৰিব পূৰ্বৰ সকলো ধৰণৰ অভিলেখ মাৰ্চ মাহতেই দিনৰ প্ৰখৰ ৰ'দ সহ্য কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে এপ্ৰিল মে মাহত ভাৰতত তাপমাত্ৰা ৪৩ ডিগ্ৰী পৰ্যন্ত বৃদ্ধিৰ সম্ভাৱনা মে মাহত সৰ্বোচ্চ ৪৯ ডিগ্ৰীলৈ বৃদ্ধি হ'ব পাৰে তাপমাত্ৰা সমগ্ৰ দেশকে এইবাৰ গৰমে দখাৰ আগজাননী জাৰি কৰা হৈছে ১২৫ বছৰৰ পাছত মাৰ্চ এপ্ৰিল মাহত গৰমে ভংগ কৰিব অভিলেখ দিল্লীত মাৰ্চ মাহত তাপমাত্ৰা ৩১ ডিগ্ৰীলৈ হৈছিল বৃদ্ধি ১৯০১ চনৰ পাছত এইবাৰ ফেব্ৰুৱাৰী মাৰ্চ মাহত পৰিছে অত্যাধিক গৰম ১৯০১ চনত জানুৱাৰী মাহৰ পৰাই আৰম্ভ হৈছিল গৰম কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰচণ্ড গৰমৰ বাবে জাৰি কৰিছে এলাৰ্ট উত্তৰ প্ৰদেশ ৰাজস্থান গুজৰাট হাৰিয়ানা উৰিষ্যা ছত্তীশগড় অন্ধ্ৰ প্ৰদেশ তেলেংগানাত হ'ব ভয়ংকৰ গৰম এইবাৰ প্ৰচণ্ড গৰমে সকলো ধৰণৰ ৰেকৰ্ড ভংগ কৰিব বুলি এলাৰ্ট জাৰি দিবলৈ চোৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ ট্ৰাম্পৰ বৃহৎ সিদ্ধান্ত জেলেনস্কিৰ হাহাকাৰ ইউক্ৰেইনক নিদিয়ে কোনো ধৰণৰ সাহায্য ট্ৰাম্পৰ বৃহৎ সিদ্ধান্তত এতিয়া ইউক্ৰেইনত লাগিছে হাহাকাৰ ৱাৰ ব্ৰেকিং ইউক্ৰেইনক আমেৰিকাই নিদিয়ে কোনো অস্ত্ৰ শস্ত্ৰ সহায় নকৰে ইউক্ৰেইনক আমেৰিকাই হোৱাইট হাউচত হোৱা আলোচনাৰ পাছতেই ট্ৰাম্পে ল'লে বিশেষ সিদ্ধান্ত ইউক্ৰেইনৰ বিৰুদ্ধে জেলেনস্কিৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ইউক্ৰেইনলৈ সামৰিক সাহায্য সম্পূৰ্ণৰূপে বন্ধ কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰই আনুষ্ঠানিকভাৱে ঘোষণা ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ঘোষণাৰ পিছতেই এতিয়া ইউক্ৰেইনত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ জেলেনস্কিৰ সৈতে হোৱা তীব্ৰ তৰ্কৰ পাছতেই ডনাল্ড ট্ৰাম্পৰ এই বৃহৎ সিদ্ধান্ত ইউক্ৰেইনলৈ আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ সামৰিক সাহায্য ৰপ্তানি এতিয়া বন্ধ ঘোষণা কৰিছে ট্ৰাম্পে হোৱাইট হাউচত শীৰ্ষ ৰাষ্ট্ৰীয় নিৰাপত্তা বিষয়াসকলৰ সৈতে হোৱা বৈঠকত কেইবাটাও
এটাও সিদ্ধান্ত গ্ৰহণ কৰিছে মুঠতে আমেৰিকাই ইউক্ৰেইনক যিসমূহ সহায় আগবঢ়াইছিল সেই সকলো ধৰণৰ সহায় এতিয়া বন্ধ ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে মুঠতে ইউক্ৰেইনক কোনো ধৰণৰ সহায় নকৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে